আজি পৰা দেখা নাপায় আৰু আমাক চ নিকালতে हुए যাও আৰু আজি পৰা আৰু আমাক দেখা নাপায় আৰু আপুনি এই লিটিং কেটা বহুত বহুত মিস কৰিম 3 2 1 লেটস গো Hey guys, good morning. Welcome back to my YouTube channel. মই অপূৰ্বৰ আপোনালোক সকলোকে মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। কাপোৰ সাপোৰ একদম উল্টাকে পিনে আছো এবিলাক ইগনোৰ কৰিব আৰু মুখ সুখ ধোৱা নাই একদম জাস্ট উঠিছো হাজাৰ ফেস ওয়াশ একদম ব্ৰাছ হাতত লৈ পেলাই এতিয়া জাস্ট উঠি আহিছো মই আজি আমাৰ মানে টেষ্টবোৰ্ড আছো আপোনালোকে যোনবিলাকে মোৰ ভিডিঅ' চাই হেকৰেটো গম পায় মই টেষ্টবোৰ্ড আছো আজি আমাৰ লাষ্ট ডে মানে যোৱাকালি আমাৰ ক্লাছ শেষ হৈ গ'ল আৰু আজি এতিয়া আমি ঘৰ যাবলৈ ওলাইছো এই সুকুটো ইতেহে খুজাব পালে कैसा लगा मेरा मजाक কালি বহুত কেজন ঘৰ গ'ল আৰু আমি পাঁচজন কালি ৰাতি থাকি দিলো ইয়াতে আজি লাষ্ট আৰু আমি এতিয়া পাঁচজন মিলি ঘৰ যাম অতন্ত ঘৰ ক'ত আছে ঢেকাজুলি ফালে ন তো ঢেকাজুলিৰে বহুত কেজন আছে ঢেকাজুলিৰ আৰু এজন চাৰিদৰৰ আছে আৰু মিছামাৰীৰ এজন মইতো জানে মিছামাৰী ঢেকাজুলিৰ মাজৰ মানুহ मगर क्यों हमको नहीं पता हमको कुछ नहीं पता তো মই এতিয়া ঢেকাজুলি হৈ যাওঁ নে মিছামাৰী হৈ যাওঁ নে কোনফালে হৈ যাওঁ নাজানো তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি মানে ঘৰ যাওঁ তো বাই বাই দিওঁ টেষ্টবোৰক তো এইফালে চবে মানে ওলাই আছে ৰেডি হৈ আছে सर हम लोग को खाना ही नहीं दिया है যোৱাকালি মানে কি হ'ল আমি মানে ছাৰহঁতক আমাক ছাৰে যাব কৈ আছে আমি নাযাওঁৱে মানে আমি ছাৰক বহুত ৰিকুৱেষ্ট কৰিলোঁ যোৱাকালি মানে আমাৰ মানে লাষ্ট ডে আছিলে যোৱাকালি আমি যাব লাগিছিলে কিন্তু আমি যোৱাকালি ছাৰক ৰিকুৱেষ্ট কৰিলোঁ আমি পাঁচজনে কি আমি ছাৰ আমি নাযাওঁৱে আজি থাকিমে বুলি ক'লোঁ ছাৰক ছাৰে ক'লে আজি থাকা কিন্তু ৰাতি ভাত নাপাব বুলি ক'লে ছাৰক বহুত ৰিকুৱেষ্ট কৰাৰ পিছত আমাক ভাত চাত দিলে ৰাতি খাবলৈ কাৰণে থেংক ইউ আজি বুঢ়াকৈ আমি ঘৰ যাওঁ ৰাতিপুৱা আৰু নেক্সট আৰু আমাৰ এছেছমেণ্ট আছে এক্সাম আছে এক্সামৰ সময়ত 20-22 তাৰিখমান এক্সাম দিবলৈ আহিব লাগিব তাৰপিছত আৰু নাই আৰু তাৰপিছত এক্সাম হ'ব আৰু ইণ্টাৰভিউ কেইটামান আছে ইণ্টাৰভিউ দিয়াৰ পিছত প্লেচমেণ্ট হ'ব কলকাতা গুৱাহাটী ক'ত হয় নাজানো যদি যোৱা হয় যাম তো এতিয়া ব্ৰাছ কৰোঁ বঢ়িয়াকৈ আৰু গাইছ এই উপায় নাই কলগেট শেষ গ'ল বিনা কলগেটত ব্ৰাছ মাৰি আছোঁ हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या আপোনালোকে কলগেট নহয় ব্ৰাছ কৰি পাইছে নে নাই কমেণ্ট কৰি জনাব আৰু যদি যাওঁগৈ গাইছ এই লিটিং কেইটা বহুত মিছ কৰিম 8টা লেট্ৰিন বহুত মিছ কৰিম বহুত হাগিলোঁ গাইছ ইয়াতে তো গাইছ এতিয়া ব্ৰাছ চ্ৰাছ কৰি ফ্ৰেছ হৈ বুঢ়াকৈ লগ পাই আছোঁ তো গাইছ এতিয়া মই ফ্ৰেছ হৈ গ'লোঁ পূৰা ফ্ৰেছ হৈ এতিয়া ঘৰ যাব ওলাইছোঁ এইফালে দেখিছে পূৰা কাপোৰ একদম পূৰা কাপোৰ এইফালে একদম চবে ব্ৰেড খাই আছে বিস্কুট চাহ এইফালেতো ৰঞ্জনৰ 1 2 3টা বেগ আৰু এতিয়া গাইছ এইফালে ব্ৰেড আৰু চাহ কেঁচা লাগ ৰা খাকে গুড মৰ্নিং তো গাইছ এটা চাহ খাই বুঢ়াকৈ যাওঁ আৰু চ নিকালতে हुए বাবা ৰেগুৰা থাকিব আজি পৰা দেখা নাপায় আৰু আমাক এক্সাম আহিব सर एग्जाम कब होगा एग्जाम बोल दिया जाएगा सारे को कॉल होगा क्या कॉल तो नहीं होगा ना कल नहीं होगा 22 तारीख को তো গাইছ এৰিলোঁ আৰু হোষ্টেলটো আকৌ এবাৰ এদিন আহিম এবাৰ ৰুমটো সোমাই আৰু চাই যাওঁ আৰু শেষ কৰাৰ কাৰণে ৰুমত সোমাই আছোঁ ইয়াতে কৰিলোঁ 3 মাহৰ ক্লাছ 3 মাহ ক্লাছ কৰিলোঁ এইটো ৰুমতে কৰিলোঁ মই এটা ভিডিঅ' বনাই লওঁ না এইটো ৰুমতে কৰিলোঁ 3 মাহ ক্লাছ আৰু আজি ক্লাছ ৰুমটো বিদায় দিবলৈ গৈ আছোঁ বিদায় দি ঘৰ যাবলৈ ওলাইছোঁ তো আজিয়ে শেষ অলপ সেৱা চেৱা কাঢ়ি যাওঁ হাতটো নাই মানে এইটো কাপোৰ লৈছোঁতো আজি চবে ব্লগাৰ হৈ গৈছে গাইছ কি ক'ব আৰু তই ইষ্ট্ৰাফিল ইয়াতে মিছামাৰীত ঘৰ ইয়াৰ হ'ল ক'ত আছিলে ইয়াৰ হ'ল চাৰিদুৱাল মিছামাৰী ঢেকীয়াজুলি আৰু মই ঢেকীয়াজুলি মিছামাৰীৰ মাজৰ মানুহ कैसा लग रहा है मैं तो गिरने वाला हूँ बैग का बोझ ही इतना है क्या फौजी बनेगा तू बोल दो क्या फौजी बनेगा तू रे শেষবাৰৰ কাৰণে আমাৰ প্ৰিয় দোকানখনত আহিছোঁ এবাৰ চিপছ খাই যাবলৈ কাৰণে ফ্ৰীতে দিয়ে নেকি যাওঁ আৰু আজিৰ পৰা আৰু আমাক দেখা নাপায় আৰু আপুনি পপকৰ্ণ চকৰ্ণ খোৱাক অলপ ফ্ৰীতে ৰঞ্জন গ'ল সেইফালে আমাৰ বাছ আহি গ'ল তাৰ বাছত উঠি যাওঁ আৰু আমাৰ কাৰণে বাছ ৰখি গৈছে বে আমি ক'ত আছোঁ গৈ মানুহ খালি নেকি তো ফাইনেলি গাইছ ঢেকীয়াজুলিৰ পৰা গাড়ীত উঠি পেলাই আহি গ'লোঁ অলপ দূৰ আৰু আছে ইয়াৰ পৰা মানে ঘৰলৈকে অটোখন নাপালোঁ গাঁৱৰ অটো নাপালোঁ মানে এই ওচৰৰ বাগান বুলি কয় বাগানৰ
বাগানৰ অটত আহি গ'লোঁ। তো এতিয়া বাগানৰ পৰা খোজকাঢ়ি ঘৰ গৈ আছোঁ, অলপ দূৰ 1-1.5 কিলোমিটাৰ এটা। আৰু এইটো আমাৰ গাঁৱৰ পুল বুলি কয়, দলং, সৰু দলং। তো ইয়াতে ৰাতি আড্ডা চাড্ডা মৰা হয় আমাৰ গাঁৱৰ ল'ৰাবিলাকে মিলি। আৰু এইফালে গাঁৱৰ পথাৰ পূৰা ধান চান কটা হৈ গ'ল, শেষ। আৰু বাৰিষাৰ কালত ইয়াতে বঢ়িয়া পানী চানী হয় মানে বাৰিষা কালত পানীটো হ'বই। তো ইয়াতে মাছ চাছ মৰা হয় আৰু বঢ়িয়াকৈ ডাঙৰ ডাঙৰ চেঙেলী গৰৈ মাছ পোৱা হয়। আৰু এইটো বগৰী গছ, বগৰী ছিজনটো কেতিয়া আছিলে, লাগি আছে, বগৰী লাগিছে, বগৰী এটা লাগিছে, খাব আহিব লাগিব পিছত। আৰু এইটো আমাৰ গাঁৱৰ ফিল্ড আৰু এইটো নামঘৰ। থকা ভাত চাত খাই এতিয়া অলপ পথাৰৰ ওলাই আছোঁ। এইখিনি আমাৰ পথাৰ, ইয়াত ধান চান কাটা শেষ হৈ গ'ল, মাৰা শেষ হৈ গ'ল। এইকেইদিনৰ ভিতৰতে বাহিৰত যোৱা হ'ব পাৰে, আপোনালোকে জড়িত হৈ থাকিব। বাহিৰত গ'লেতো বাহিৰৰ ভিডিঅ' ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ। বাহিৰত যোৱা হ'ব পাৰে, নহ'ব পাৰে, আপোনালোকে খালি কণ্টিনিউ হৈ থাকিব এই চেনেলটোত। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ কোনোবা আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।